NB নিউজৰ আহ্বানলৈ সঁহাৰি ৰাজ্যবাসীৰ অসুস্থ নামঘৰীয়াৰ কাষত অনেকজন প্ৰিয় শিল্পীগৰাকীলৈ আগবঢ়াইছে সহায়ৰ হাত দুখৰ মাজতো আনক হহুৱা মানুহজনৰ মুখত বিৰিঙিছে হাঁহি NB নিউজ পৰিয়ালেও আগবঢ়ালে সহায়ৰ হাত মঙ্গলবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত NB নিউজৰ সাংবাদিকে লগ কৰিছিল নামঘৰীয়া খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী বিশিষ্ট অভিনেতাগৰাকীৰ অনুমতি অনুসৰিয়ে চিকিৎসাৰ বাবে আৰ্থিক অনুদান বিচাৰি ৰাইজলৈ NB নিউজে জনাইছিল বিশেষ আহ্বান সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশিষ্ট অভিনেতাজনৰ কাষত থিয় দিলে অনেকে কেৱল সমাজলৈ আহ্বান জনাই ক্ষান্ত হৈ থকা নাছিল NB নিউজ পৰিয়ালেও বিশিষ্ট অভিনেতাগৰাকীৰ ললে স্বাস্থ্যৰ বুজ আগবঢ়ালে বিশেষ সাহায্য তথা সঁহাৰি যেতিয়া আমি খবৰটো পাইছিলো NB নিউজ আৰু অসম লাইভ 24 তৰফৰ পৰা আমি তেখেতৰ ওচৰত যোগাযোগ কৰিছিলো তেখেতৰ এই শাৰীৰিক অসুস্থতা সম্পৰ্কে আমি প্ৰথমবাৰৰ বাবে অসমবাসী ৰাইজক অৱগত কৰিছিলো আৰু আমাৰ এই সংবাদৰ পাছতে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে সহায়ৰ হাত আগবঢ়াইছে তেওঁলে আমি সকলোকে ধন্যবাদ জনাইছো আৰু আমিও অসম লাইভ 24 NB নিউজৰ সমূহ সদস্যই মনতে থিৰাং কৰিছিল যে আমি যৎপৰোনাস্তি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা তেওঁলে সহায়ৰ হাত আগবঢ়াম আৰু আমি আজি তেওঁক সাক্ষাৎ কৰি তেওঁলে 50,000 টকাৰ এককালীন সাহায্য আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আগবঢ়ালো ব্যক্তিগত চিকিৎসালয়ৰ পৰা তেওঁক ভৰ্তি কৰোৱা হৈছে GMCHত পুৱাৰে পৰা GMCHৰ কেবিনত প্ৰবীণ অভিনেতাগৰাকীৰ খবৰ ল'বলৈ উপস্থিত হ'ল বিভিন্নজন উপস্থিত হ'ল কুৱেইটৰ অসমীয়া সমাজ কাষত থিয় দিলে তিৰাশীৰ কটন কলেজ বেটছ তেখেতৰ আমি অসুখোৱা খবৰ পাই খুবেই চিন্তিত হৈছিলোঁ আৰু আমাৰ কুৱেইটৰ অসমীয়া ৰাইজে মিলি কিবা এটা সামান্য মৰম চেনেহ এটা উপহাৰ দিছোঁ আৰু আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু আমি 83 বেটছ বান্ধৈ দণ্ডদাৰ আশু আৰোগ্য কামনা কৰি আমিও আমাৰ ফালৰ পৰা এটি সহায় আগবঢ়াইছোঁ আশা কৰিছোঁ ভগৱানে তেওঁক সোনকালে আৰোগ্য কৰিব খবৰ লাভ কৰিয়েই একেলগে অভিনয়েৰে ৰাইজক আমোদ দিয়া অন্যতম বিশিষ্ট অভিনেতা হিৰণ্য ডেকা উপস্থিত হয় জ্যেষ্ঠ শিল্পীগৰাকীৰ কাষত তো মই কালি ৰাতি গম পাইছোঁ মই শুনিছিলোঁ যে আমাৰ ওচৰত গীতানগৰত এখন আছে সেইখনত থকা বুলি সেই বুলি মই যাম বুলি ওলাইছোঁ ৰাতি হ'লেও তেতিয়া কোনোবাই ক'লে যে নহয় দাদা চিফ কৰিছে আজি মেডিকেলত এতিয়া মই ৰৈ দিলোঁ আৰু যিয়ক ভগৱানক প্ৰাৰ্থনা জনাইছোঁ নিশ্চয় কৰিব একো হোৱা নাইতো বহুত মেণ্টেলি ষ্ট্ৰং আছেতো গতিকে তাকে ভাবিছোঁ আমি সোনকালে একেলগে লগ পাম NB নিউজৰ আহ্বান আৰু ৰাইজৰ সঁহাৰিৰ প্ৰতি বিশেষ কৃতজ্ঞতা নামঘৰীয়া খ্যাত অভিনেতা জয়ন্ত ভাগৱতীৰ আমি যেনেকৈ মিলিজুলি থাকিব পাৰিছোঁ নহয় আৰু মই নিজৰ ভুলবিলাকতো নিজে নেদেখে মোৰ নিজৰ কি ভুল আছে কিমান দুখ আছে মই নাজানো মোক দেখা মানুহে দেখিছে তাৰ মাজতো সেইখিনি সকলোৱে এৰি মোৰ ওচৰত আহিছে আপোন ভাৱেৰে বহল মন এটাৰে মৰমেৰে এইবিলাক মোৰ ডাঙৰ আশীৰ্বাদ এইবিলাক আৰু এইখিনিয়ে শক্তি এইখিনি প্ৰেৰণা আৰু ভাল হৈ জীয়াই থকাৰ সপোন ন উদ্যমেৰে কাম কৰাৰ সপোন এটা হেঁপাহ এটা হাবিয়া কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে অভিনেতাগৰাকীৰ হ'ব অস্ত্ৰোপচাৰ GMCHৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব বিশিষ্ট অভিনেতাগৰাকীৰ কিয়নো বিচনাৰ পৰা পৰি ৰাজহাড়ত গুৰুতৰভাৱে আঘাত পাইছে তেওঁ ইফালে ঘৰত আছে পেৰালাইচিছত আক্ৰান্ত পত্নী আৰু বিশেষভাৱে সক্ষম কন্যা ইমান দিনে পত্নী আৰু কন্যাক তেওঁই শুশ্ৰূষা কৰি আহিছিল এতিয়া সকলোৱে আশা কৰিছে দুখৰ মাজতো আনক হহুৱাই থকা শিল্পীগৰাকীয়ে পুনৰ সুস্থ হৈ অবিৰতভাৱে কৰি যাওক সেই বলিষ্ঠ অভিনয় কৰি যাওক পত্নী আৰু কন্যাৰ পৰিচৰ্যা ভিডিঅ' জাৰ্নেলিষ্ট কৃষ্ণ শইকীয়াৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।